কৰ্ম আৰু ভাগ্যৰ ভিতৰত কোন ডাঙৰ? আপুনি কেতিয়াবা অকলে বহি ভাবিছেনে যে আপোনাৰ লগত যি হৈছে সেয়া আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল নে কেৱল ভাগ্যৰ ফল? আপুনি নিশ্চয় এইটোও ভাবিছে যে মই ইমান কৰিছোঁ তথাপিও মই কিয় আগবাঢ়িব পৰা নাই। অথচ কিছুমান মানুহে বিশেষ একো নকৰে তথাপিও তেওঁলোকৰ দিনক দিনে উন্নতি হৈ গৈ থাকে। তেন্তে মোৰ ভাগ্য সঁচাকৈয়ে বেয়া নেকি? মানুহে জীৱনত সফলতা লাভ কৰিবলৈ ভাগ্যই সকলো নে কৰ্মহে মূল? আজি আমি যি কাহিনী ক'বলৈ লৈছোঁ তাৰ পৰাই আপুনি জানিব পাৰিব যে কৰ্ম ডাঙৰ নে ভাগ্য। আমাৰ আজিৰ ভিডিঅ'ত দুটা কাহিনী আছে। তাৰে এটা কাহিনী সেই সময়ৰ যেতিয়া ৰজাক পৃথিৱীত ভগৱান বুলি গণ্য কৰা হৈছিল, আৰু আনটো এই আধুনিক সময়ৰ এক প্ৰতিচ্ছবি। কিন্তু দুয়োটা কাহিনীৰ মাজত এক বিশেষ মিল আছে। সেয়া হ'ল শ্ৰীকৃষ্ণৰ অমৰ শিক্ষা। আহকচোন আজিৰ কাহিনী আৰম্ভ কৰোঁ। অতি প্ৰাচীন কালৰ কথা। পশ্চিম অঞ্চলৰ এখন সৰু ৰাজ্যত জয়চন্দ্ৰ নামৰ এজন ৰজা আছিল। ৰজা জয়চন্দ্ৰ বহুত জ্ঞানী আৰু দয়ালু আছিল। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল তেওঁ আছিল ভগৱান শ্ৰীকৃষ্ণৰ এক মহান ভক্ত। ৰজাই প্ৰতিদিনে গীতা পঢ়িছিল আৰু লগতে নিজৰ ৰাজ্যৰ মানুহক নৈতিকতাৰ শিক্ষাও দিছিল। কিন্তু ৰজাৰ মনত এটা প্ৰশ্নই সদায় ক্ৰিয়া কৰিছিল, কৰ্ম ডাঙৰ নে ভাগ্য? ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিয়েই কোনো মানুহ মহান হ'ব পাৰেনে? অথবা কেৱল কৰ্ম কৰিয়েই সকলো সম্ভৱ হ'ব পাৰে? ৰজাই সিদ্ধান্ত ল'লে যে এই প্ৰশ্নৰ উত্তৰ তেওঁ নিজেই বিচাৰি উলিয়াব, যিটো কোনো পণ্ডিতৰ পৰা নহয়, কোনো শাস্ত্ৰৰ পৰা নহয়, বৰঞ্চ জীৱনৰ অভিজ্ঞতাৰ পৰা। এই কথা ভাবি এদিন ৰজাই ৰাজ্যৰ দুজন লোকক মাতি আনিলে। তাৰে এজন আছিল মহেশ নামৰ এজন খেতিয়ক, যিয়ে জীৱনত একো নাপালে যদিও তেওঁ অতি পৰিশ্ৰমী আছিল। আনজন আছিল নৰেন্দ্ৰ নামৰ এজন সাধু, যিয়ে বিশ্বাস কৰিছিল যে যি হ'ব, যেনেদৰে হ'ব সেইদৰেই হ'ব লাগে। নৰেন্দ্ৰই কেৱল ধ্যান কৰে আৰু কয়, সকলো কৃষ্ণৰ ইচ্ছা, মোৰ একো কৰিবৰ প্ৰয়োজন নাই। ৰজা জয়চন্দ্ৰে শান্ত কিন্তু গম্ভীৰ মাতেৰে ক'লে, আপোনালোক দুয়োকে একে পৰিমাণৰ মাটি, একে বীজ আৰু সঁজুলি দিছোঁ। এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰি আপোনালোকে খেতি কৰিব। এবছৰৰ পাছত কাৰ খেতি কেনে হয় মই চাব বিচাৰোঁ। এই কথা কৈ ৰজাই মহেশ আৰু নৰেন্দ্ৰ দুয়োকে খেতিৰ বাবে প্ৰয়োজনীয় বীজ আৰু সঁজুলি দি পঠাই দিলে। 5 দিনৰ পৰাই মহেশে পথাৰত কাম কৰিবলৈ ধৰিলে। মহেশে ৰাতিপুৱা উঠি নিজে পথাৰত হাল বাইছিল। কিছু দিনৰ পাছত কঠীয়া সিঁচিছিল। পথাৰখন জীৱ-জন্তুৰ পৰা ৰক্ষা কৰিছিল। পানীৰ বাবে সৰু নলা খান্দি দিছিল। মহেশে প্ৰতিদিনে ভাগৰ অনুভৱ নকৰাকৈ কাম কৰিছিল আৰু যেতিয়া ভাগৰুৱা হৈ পৰিছিল তেতিয়া খন্তেক বহি লৈ ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ কৈছিল, হে প্ৰভু, তুমি দেখিছা যে মই মোৰ কাম কৰি আছোঁ। আনহাতে নৰেন্দ্ৰই গছৰ তলত বহি কয়, যদিহে মোৰ ভাগ্যত
খেতি পাব লগা আছে তেন্তে নিশ্চয় হ'ব। মোৰ কঠোৰ পৰিশ্ৰম কৰিবলৈ কি প্ৰয়োজন? নৰেন্দ্ৰই চকু মুদি ধ্যান কৰি চিন্তা কৰিছিল। প্ৰভু কৃষ্ণই সকলো কৰিব। এবছৰৰ পাছত ৰজা খেতিপথাৰ পালেহি। মহেশৰ খেতি পথাৰখন যেন সোণ গুটিৰে ভৰি পৰিছিল, যেন প্ৰকৃতিয়ে তেওঁৰ কৰ্মক সন্মান জনাইছে। আনহাতে নৰেন্দ্ৰৰ খেতিত কেৱল শুকান মাটি আৰু ঘাঁহ আছিল। দুয়োৰে খেতিপথাৰ দেখাৰ পাছত ৰজাই হাঁহি মাৰি ক'লে, প্ৰভু কৃষ্ণই এইটোৱেই শিকায় যে আপুনি যেতিয়া খোজ কাঢ়িবলৈ আৰম্ভ কৰে তেতিয়া তেওঁ আপোনাৰ লগত আগবাঢ়ি যায়। যিয়ে কৰ্ম নকৰে তেওঁ কিয় কৃষ্ণক দোষ দিয়ে? মহেশে হাতযোৰ কৰি ক'লে, মহাৰাজ, মই জানো যে মই যি কৰিছোঁ তাৰ পৰাই মোৰ ভাগ্য উদয় হৈছে। যিসকলে নিজেই নিজৰ জীৱনক উন্নীত কৰিবলৈ চেষ্টা কৰে তেওঁলোকৰ প্ৰতিহে কৃষ্ণই কৃপা কৰে। ৰজাৰ এই প্ৰচেষ্টা কেৱল পৰীক্ষা নাছিল, বৰঞ্চ সেই সময়ত মানুহৰ চকু মেল খাব পৰা এটা ঘটনা হৈ পৰিছিল। সমগ্ৰ ৰাজ্যতে এই বাৰ্তা বিয়পি পৰিল যে কৰ্মৰ দীপ জ্বলি থকা ঠাইতহে ভাগ্যৰ জ্যোতি জ্বলে। তেওঁকহে ভাগ্যই লগ দিয়ে, যিয়ে কৰ্ম কৰে। বান্ধৱসকল, এইটো আছিল প্ৰথম কাহিনী। এতিয়া দ্বিতীয় কাহিনীটো জানো আহক। হিমালয়ৰ পাদদেশত ধৰমপুৰ নামৰ এখন গাঁও আছিল। এই গাঁওখন ধুনীয়া আছিল, কিন্তু তাতোকৈ ধুনীয়া আছিল তাত থকা এক মিত্ৰতা। সেই গাঁৱত ৰাম আৰু শ্যাম নামৰ দুটা সৰু ল'ৰা আছিল আৰু দুয়ো পৰম মিত্ৰ আছিল। দুয়ো একেলগে খেলিছিল, একেলগে পঢ়িছিল আৰু একেই সপোন দেখিছিল। কিন্তু সময়ৰ লগে লগে তেওঁলোকৰ চিন্তাধাৰা সলনি হ'ল। এটা দূৰত্ব বাঢ়ি আহিল। ৰামৰ কৰ্মৰ প্ৰতি বিশ্বাস আছিল। সি ভাবিছিল যে যিয়ে কৰে সিয়েই পায়। কৰ্মৰ দ্বাৰা সকলো সাধন হয়। কৰ্মই ভাগ্য সৃষ্টি কৰে। কিন্তু শ্যামৰ চিন্তা বেলেগ আছিল। তেওঁ ভাবিছিল, ভাগ্যত যি লিখা আছে সেয়া নিশ্চয় পাম, কষ্ট কৰি কি লাভ? সময়ৰ লগে লগে ৰাম আৰু শ্যাম দুয়োজনেই ডাঙৰ হ'ল আৰু দুয়োৰে জীৱনৰ পথ বেলেগ হৈ পৰিল। এতিয়া দুয়োজনে নিজৰ নিজৰ জীৱন গঢ়ি তোলাৰ সময় হ'ল। ৰাম আছিল কঠোৰ পৰিশ্ৰমী। ৰামে এখন সৰু চাহৰ দোকান খুলিলে আৰু সুন্দৰ ব্যৱহাৰ আৰু মিঠা হাঁহিৰে গ্ৰাহকক আকৰ্ষিত কৰিব ধৰিলে। প্ৰতিদিনে ৰাতিপুৱা ৰামে দোকানখন সজাইছিল, মনোযোগেৰে চাহ বনাইছিল আৰু মিঠা হাঁহিৰে গ্ৰাহকক চাহ পৰিৱেশন কৰিছিল। ৰাতি দোকান সামৰি ভাগৰুৱা হৈ ঘৰলৈ আহি শোৱাৰ আগতে ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ কৈছিল, হে প্ৰভু, মই সাধ্য অনুসৰি মোৰ কৰ্তব্য পালন কৰি আছোঁ। এতিয়া ফলাফল তোমাৰ হাতত। এনেদৰে ৰামে নিজৰ জীৱন সংগ্ৰাম কৰি যাব ধৰিলে। লাহে লাহে ৰামৰ দোকানখন বাঢ়ি আহিবলৈ ধৰিলে। তাৰ পাছত ৰামে এখন ডাঙৰ গেলামালৰ দোকান খুলিলে। তাৰ পাছত এখন ৰেষ্টুৰেণ্ট খুলিলে। এতিয়া তেওঁ গাঁৱৰ ল'ৰা ছোৱালীৰ বাবে এখন বিদ্যালয়ো চলাই আছে। ৰামে নিজৰ কষ্টৰে জীৱনটো সুন্দৰকৈ গঢ়ি তুলিছিল। আনহাতে শ্যামে প্ৰতিদিনে এজোপা আহঁত গছৰ তলত বহি চিন্তা কৰিছিল।
এদিন নহয় এদিন ভাগ্য সলনি হ'ব। শ্যামে গছৰ তলত বহি জুৱা খেলিছিল, উৰা বাতৰি প্ৰচাৰ কৰিছিল, আনক দুখ দিছিল। কিন্তু তেওঁ নিজে এখোজো আগুৱাই নগৈছিল, একো নকৰিছিল। সময় পাৰ হৈ গৈ থাকিল। ৰাম গাঁৱৰ এজন আদৰ্শ ব্যক্তি হৈ পৰিল। শ্যাম হৈ পৰিল যেন আহঁত গছৰ ছাঁ। এদিন ৰামে পুৰণি দিনবোৰ মনত পেলাই সেই আহঁত গছজোপাৰ তল পালেগৈ। সেই সময়ত শ্যাম বুঢ়া ভাগৰুৱা যেন হৈ অন্যমনস্কভাৱে তাত বহি আছিল। ৰামে হাঁহি মাৰি বন্ধুক সুধিলে, কেনে আছা শ্যাম ভাই? শ্যামে ক'লে, আহা ৰাম ভাই, চোৱাচোন তোমাৰ ভাগ্য ক'ৰ পৰা ক'ত পালাগৈ, আৰু মই আচলতে মোৰ ভাগ্যই বেয়া। তেতিয়া গম্ভীৰ মাতেৰে ৰামে ক'লে, ভাই শ্যাম, ভাগ্য তেতিয়ালৈকে শুই থাকে যেতিয়ালৈকে তুমি তাক জগাই তুলিবলৈ চেষ্টা নকৰা। গীতাত ভগৱান শ্ৰীকৃষ্ণই কৈছে, যেতিয়ালৈকে মানুহে নিজৰ কৰ্তব্য পালন নকৰে তেতিয়ালৈকে ঈশ্বৰেও তেওঁক সহায় নকৰে। ৰামে জানিছিল যে ভাগ্য আৰু কৰ্ম দুটা চকা, যিয়ে জীৱন নামৰ গাড়ীখন উন্নতিৰ শিখৰলৈ লৈ যায়। কিন্তু যদি কোনো ব্যক্তিয়ে নিয়তিৰ ওপৰত নিৰ্ভৰ কৰি থাকে তেন্তে সেই গাড়ীখন লৰচৰ নকৰে। ৰামে ভগৱান শ্ৰীকৃষ্ণৰ এই উপদেশ জীৱনত প্ৰয়োগ কৰিছিল। নিজৰ কাম কৰি যোৱা, তাৰ ফল অৱশ্যে পাবা। আনহাতে শ্যামে ভুল বুজিলে যে একো নকৰিলেও হ'ব, জীৱনত যি পাব লগা আছে সেইটো অৱশ্যে পাব। গতিকে আপোনাৰ মনতো যদি এই প্ৰশ্ন উত্থাপন হয় যে মই কিয় বিচৰাখিনি নাপাওঁ, তেতিয়া আপোনাৰ কৰ্মলৈ মন কৰক। আপুনি সঁচাকৈয়ে বিচৰাখিনি পাবলৈ চেষ্টা কৰি আছে নে কেৱল ভাগ্যলৈ অপেক্ষা কৰি আছে? কৰ্ম হৈছে সেই বীজ যাৰ পৰা ভাগ্যৰ শস্য গজি উঠে, আৰু কৃষ্ণ হৈছে সেই পানী যিয়ে সেই বীজটো প্ৰস্ফুটিত কৰি তোলে। কিন্তু সেই বীজ তেতিয়াহে গজি উঠিব যেতিয়া আপুনি সেইটো মাটিত ৰুব। এটা কথা জানি লওক যে মানুহৰ জীৱনত কৰ্ম আৰু ভাগ্য দুয়োটাই গুৰুত্বপূৰ্ণ। কৰ্মবিহীন ভাগ্য আৰু ভাগ্যবিহীন কৰ্মই মানুহক একো দিব নোৱাৰে। কৰ্মই মানুহৰ ভাগ্য সলনি কৰে, আৰু সেই পৰিৱৰ্তিত ভাগ্যই মানুহক ফল দিয়ে। কৰ্ম কৰা, সেইটোৱেই তোমাৰ প্ৰকৃত ধৰ্ম। বান্ধৱসকল, আজিৰ কাহিনীটো যদি ভাল লাগিল তেন্তে ইয়াক হৃদয়ৰ এটা কোণত ৰাখক আৰু ভিডিঅ'টো লাইক কৰক, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই কৰ্মটো কৰক আৰু তাৰ ফলৰূপে আমাৰ পৰৱৰ্তী ভিডিঅ'বোৰ আপোনাৰ ওচৰলৈ দৌৰি যাব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।